হাই, ই কক্সালৈ তোমালোক সকলোকে স্বাগতম। আজি মই শ্ৰী পুণ্যব্ৰত বৰদলৈয়ে সপ্তমমান শ্ৰেণীৰ অংকুৰণ পাঠ্যপুথিখনৰ দ্বিতীয় পাঠটো লৈ আহিছোঁ। এই দ্বিতীয় পাঠটো মূলতঃ এটি সাধু কথা। এই পাঠটোৰ নাম কি তোমালোকে নিশ্চয় ধৰিব পাৰিছা? কালিকা লগা পাট কাপোৰ। কালিকা লগা পাট কাপোৰ। এই সাধুটো এযোৰ পাট কাপোৰৰ লগত জড়িত হৈ আছে। এই সাধুটো কেনেদৰে আগবাঢ়িছে আমি চাওঁ আহাচোন। বহু যুগৰ আগৰ কথা। বহু যুগৰ আগৰ কথা। মানে বহু দিনৰ, বহু বছৰৰ আগৰ কথা। আছিল দেশত এজন বৰ চহকী মানুহ আছে। আছিক বোলা দেশখনত এজন বৰ চহকী মানুহ আছিল। এতিয়া চহকী শব্দটো তোমালোকে দেখিছা? চহকী মানে কি হ'ল? চহকী মানে ধনী। চহকী মানে ধনী। আছিক দেশত কি আছিলে? এজন বৰ ধনী মানুহ আছিলে। পৰ্বতীয়া জাতিসমূহৰ মাজত কেতবোৰ মাতৃপ্ৰধান জাতি আছে। পৰ্বতত বাস কৰা লোকসকলৰ, এই পৰ্বতীয়া লোকসকলৰ কিছুমান কি আছে? জাতি আছে, যিবোৰ মাতৃপ্ৰধান। মাতৃপ্ৰধান মানে হ'ল যিকোনো ক্ষেত্ৰতে মাতৃসকলক, ছোৱালীসকলক উত্তৰাধিকাৰী কৰা হয়। এই বিষয়ে আছে আলোচনা কৰিম আমি। আছিক দেশৰ লোকসকলো মাতৃপ্ৰধান জাতি। আছিক দেশৰ যেনেদৰে পৰ্বতীয়া জাতিসমূহৰ মাতৃপ্ৰধান, তেনেদৰে আছিক দেশৰ লোকসকলো কি আছিলে? মাতৃপ্ৰধান আছিলে। মাতৃপ্ৰধান সমাজত ছোৱালী পিতৃ-মাতৃৰ সম্পত্তিৰ উত্তৰাধিকাৰী হয়। বুজিছা? যে মাতৃপ্ৰধান হলে কি হয়? মাতৃপ্ৰধান হলে ছোৱালীগৰাকী, কন্যা সন্তানগৰাকী মাক দেউতাকৰ, পিতৃ-মাতৃৰ সম্পত্তিৰ উত্তৰাধিকাৰী হয়। আছিক দেশতো সেই প্ৰথা আছিলে আৰু আমাৰ ওচৰৰ মেঘালয় ৰাজ্যতো এই প্ৰথা প্ৰচলিত। পৰম্পৰাগতভাৱে মেঘালয়তো কি হৈ আহিছে? যে তেওঁলোকৰ ছোৱালীসকল কি হয়? কন্যা সন্তানসকল তেওঁলোকৰ সম্পত্তিৰ উত্তৰাধিকাৰী হয়। সেই নিয়ম অনুসৰি আছিক দেশৰ চহকী মানুহগৰাকীৰ ছোৱালীজনীও মাক বাপেকৰ সম্পত্তিৰ উত্তৰাধিকাৰী হ'ল। আছিক দেশৰ সেই বৰ ধনী মানুহজন, চহকী মানুহজনৰ যিগৰাকী ছোৱালী আছিলে, তেওঁ কি হ'ল? পৰম্পৰাগত নিয়ম অনুসৰি, যিহেতু মাতৃপ্ৰধান দেশ, সেয়েহে সেই বৰ ধনী মানুহগৰাকীৰ ছোৱালীজনী বাপেক মাকৰ সম্পত্তিৰ উত্তৰাধিকাৰী হ'ল। সময়ত এজন দেখনীয়াৰ ডেকাৰ লগত তাইৰ বিয়া পতা হ'ল। তাই বিয়া হ'ল ছোৱালীজনী কাৰ লগত? দেখনীয়াৰ। দেখনীয়াৰ মানে হ'ল দেখিবলৈ ধুনীয়া, সুঠাম। সেই ডেকা ল'ৰাজন কেনেকুৱা আছিলে? সুঠাম আছিলে, দেখিবলৈ সুন্দৰ আছিলে। কাৰ বিয়া হ'ল? আছিক দেশৰ সেই বৰ ধনী মানুহগৰাকীৰ লগত। চহকী মানুহগৰাকীৰ ছোৱালীজনী কাৰ লগত বিয়া হ'ল? দেখনীয়াৰ ডেকা ল'ৰা এটাৰ। তাৰ পিছত বাপেকে ছোৱালীজনীক আন সম্পত্তিৰ লগতে এখন কালিকা লগা বন কৰা পাট কাপোৰ দিছিল। যিহেতু সম্পত্তিৰ উত্তৰাধিকাৰী,
ছোৱালীজনীয়ে হ'ল সেয়েহে কি হ'ল দেউতাকে বাকী সম্পত্তিসমূহৰ উত্তৰাধিকাৰী কৰাৰ লগতে কি কেনেকুৱা কাপোৰ কালিকা লগা বন কৰা পাট কাপোৰ এই কালিকা লগা বন কৰা পাট কাপোৰযোৰৰ আধাৰতে আমাৰ সাধুটোৰ নাম হয়নে কালিকা লগা পাট কাপোৰ এতিয়া জীয়েক জোঁৱায়েকে কাপোৰখন সযত্নেৰে ৰাখিছিল যত্ন কৰি ৰাখিছিল সযত্নৰে সেই কাপোৰখন ৰাখিছিল কোনে ৰাখিছিল জীয়েক আৰু জোঁৱায়েকে ইয়াত আমি কি পাইছো এখন বন কৰা কাপোৰৰ কথা উল্লেখ কৰিছে বন কৰা পাট কাপোৰ আৰু সেই বন কৰা পাট কাপোৰখন কেনেকুৱা আছিলে জয়াল আছিলে কালিকা লগা আছিলে বন কৰা মানে কি এতিয়া বন কৰা মানে হ'ল বেজিৰে গুণাৰ ফুল তুলি শোভিত কৰা ধুনীয়াকে কাপোৰখন কি আছিলে বন কৰা আছিলে গুঠা আছিলে বেজিৰে ফুল তোলা আছিলে এই কালিকা লগা কাপোৰখনৰ পৰা কি হ'ল আমি চাওঁ আহাচোন এটা মন্ত্ৰ উচ্চাৰণ নকৰাকৈ কাপোৰখনত কোনোবাই হাত দিলে চকুৰ পচাৰতে সি চৰাইলৈ ৰূপান্তৰিত হ'ব আৰু কাপোৰখন চৰাই পাখি আৰু নেজ হৈ পৰিব ভয়ংকৰ কথা এই কাপোৰখন চুওঁতে যদি কোনোবাই হাত দিয়ে কাপোৰখনত কি হ'ব এটা কাম কৰিব লাগিব তাৰ আগতে যে এটা মন্ত্ৰ উচ্চাৰণ কৰিব লাগিব তেতিয়াহে সেই কাপোৰখন চুব পাৰিব যদি মন্ত্ৰটো উচ্চাৰণ নকৰাকে কাপোৰখন চুৱে তেতিয়া কি হ'ব কোনোবাই হাত দিলেই হৈছে কাপোৰখনত যদি কোনোবাই হাত দিয়ে মন্ত্ৰটো উচ্চাৰণ নকৰাকে তেতিয়া কি হ'ব সেই মানুহজন কি হ'ব চকুৰ পচাৰতে পলকতে চৰাইলৈ ৰূপান্তৰিত হ'ব ৰূপান্তৰিত মানে হ'ল গড় বা আকাৰ সলনি হোৱা আকাৰ সলনি হৈ যাব মানে বেলেগ হৈ যাব কি হৈ যাব চৰাই হৈ যাব মানুহৰ পৰা সলনি হৈ চৰাই হৈ যাব যেতিয়া এই নিৰ্ধাৰিত মন্ত্ৰটো উচ্চাৰণ নকৰাকৈ কাপোৰখন যদি চুৱে তেতিয়া কি হৈ যাব সি চৰাইলৈ পৰিৱৰ্তন হৈ যাব ৰূপান্তৰিত হৈ যাব আৰু তাৰ পিছত এই কথাটো কোনে কৈছিলে যেতিয়া কাপোৰখন দিছিলে কাক দিছিলে জীয়েকক দিছিলে কোনে দিছিলে দেউতাকে দিছিলে আৰু এই কথাটো এই মন্ত্ৰটো আৰু এই কথাটো কি কৰিছিলে আমি শুনোচোন আহা এই কথা বাপেকে ছোৱালীজনীক মনে মনে কৈছিল আৰু মন্ত্ৰটো শিকাই দিছিল যে এই কালিকা লগা পাট কাপোৰখন যদি তুমি চোৱা তেতিয়া তুমি চৰাইলৈ পৰিৱৰ্তন ৰূপান্তৰিত হৈ যাবা কিন্তু যদি মন্ত্ৰটো গাই তুমি কাপোৰখন চোৱা তোমাৰ একো অপকাৰ নহয় একো ৰূপান্তৰিত নহয় কিন্তু যদি তুমি মন্ত্ৰটো উচ্চাৰণ নকৰাকৈ কাপোৰখন চোৱা তেতিয়া চৰাই হৈ যাবা সেয়েহে তেওঁ কি কৰিছিলে দেউতাকে মন্ত্ৰটো শিকাই দিছিলে কাক ছোৱালীজনীক কিন্তু ছোৱালীজনীৰ গিৰিয়েকে এই বিষয়ে একো গম পোৱা নাছিলে কিন্তু জোঁৱায়েক মানে বৰ ধনী মানুহজনৰ চহকী মানুহজনৰ জোঁৱায়েকে এই কথাখিনি গম নাজানিছিলে কি নাজানিছিলে যে এই কাপোৰখন চুওঁতে মন্ত্ৰ এটা উচ্চাৰণ কৰি ল'ব লাগে মন্ত্ৰটো উচ্চাৰণ নকৰিলে তুমি কি হৈ যাবা চৰাইলৈ ৰূপান্তৰিত হৈ যাবা এই কথাখিনি জোঁৱায়েকে গম পোৱা নাছিলে ফলত কি হ'ল কাপোৰখনৰনো কি গুণ তাকো তেওঁ নাজানিছিলে কোনে নাজানিছিলে কাপোৰখনৰ গুণৰ বিষয়ে কোনে নাজানিছিলে জোঁৱায়েকে নাজানিছিলে মানে ছোৱালীজনীৰ গিৰিয়েকে জনা নাছিলে
তাৰ পিছত কি হ'ল কেইবছৰমানৰ পাছত চহকী মানুহজন আৰু তেওঁৰ ঘৈণীয়েক ঢুকাল বিয়া হ'ল প্ৰথমতে ছোৱালীজনী বিয়া হোৱাৰ পিছত উত্তৰাধিকাৰী সূত্ৰে তাইক সম্পত্তিখিনি গতালে সম্পত্তি গটোৱাৰ লগতে কাপোৰখনো গতালে সেই কালিকা লগা পাট কাপোৰখন আৰু সময় বাগৰিবলৈ ধৰিলে কেইবছৰমানৰ পিছত কি হ'ল বৰ ধনী মানুহজন চহকী মানুহজন আৰু তেওঁৰ ঘৈণীয়েক ঢুকাই থাকিল জীয়েক আৰু জোঁৱায়েকক ঘৰৰ গৰাকী হ'ল জীয়েক আৰু জোঁৱায়েক জীয়েক কি হ'ব যেতিয়া ঢুকাই থাকিলে চহকী মানুহজন আৰু তেওঁ ঘৈণীয়েক তেতিয়া জীয়েক আৰু জোঁৱায়েক তেওঁলোকৰ সম্পত্তিৰ মালিক হ'ল আৰু এই ঘৰখনৰো গোটেই দায়িত্ব তেওঁলোকৰ ওপৰত পৰিলে অৰ্থাৎ গৰাকী হ'ল মালিক হৈ গ'ল এদিন ছোৱালীজনীয়ে কাপোৰখন পেৰাৰ পৰা উলিয়াই ৰ'দত মেলি দিলে এদিন ছোৱালীজনীয়ে কি কৰিলে কাপোৰ যিখন আছিলে পাট কাপোৰখন সেইখন কি কৰিলে ৰ'দত দিওঁ বুলি উলিয়ালে আৰু ৰ'দত দিওঁ ক'ত থৈ দিছিলে পেৰাত থৈ দিছিলে পেৰাৰ পৰা উলিয়ালে পেৰাটো কি বস্তু এতিয়া পেৰাটো হ'ল ধন বস্তু সুমুৱাই থোৱা সঁচাৰ লগোৱা নলগোৱা কাঠৰ বাকচ সঁচাৰ লগোৱা নোগোৱা আৰু নলগোৱা সঁচাৰ লাগি থাকিবও পাৰে বা নালাগিবও পাৰে সেই এটা ডাঙৰ বাকচ কাঠৰ সেইটো বহু গাঁৱৰ মানুহৰ ঘৰত এতিয়াও সেইটো পোৱা যায় ডাঙৰ ডাঙৰ পেৰা বুলি কয় তাতে মূল্যৱান বস্তু কাপোৰ কানি এইবোৰ ৰাখে আৰু সেই পেৰাটো খুলি কি কৰিছিলে তেওঁ ছোৱালীজনীয়ে কাপোৰখন ৰ'দত দিলে ৰ'দত দিয়াৰ পিছত কি হ'ল এতিয়া চাওঁ তাৰ পাছত তাই মাছ মাৰিবলৈ যাব লগা হোৱাত গিৰিয়েকক কৈ গ'ল তাৰ পিছত পেৰাৰ পৰা কাপোৰখন উলিয়ালে ৰ'দত দিলে ৰ'দত শুকাব দিলে বা তাৰ যি অৱস্থা আছিলে সেই অৱস্থাটো আঁতৰাবলৈ কুচমুচ খাই থাকিব পাৰে বা মেলি দিলে সেইকাৰণে তো সেই লগোৱা ৰ'দত দিয়াৰ পিছত কাপোৰখন তাই গিৰিয়েকক কৈ গ'ল কলৈ গ'ল তাই মাছ মাৰিবলৈ যাবলগীয়া হ'ল মাছ মাৰিবলৈ তাই ততাতৈয়াকৈ কৈ গ'ল আৰু তাই গিৰিয়েকক কৈ গ'ল তেতিয়া ধাৰাসাৰে বৰষুণ দিয়ক শিল বৰষুণ হওক তথাপিও কাপোৰখন তেওঁ যেন নুচুৱে কি হ'ল গিৰিয়েকক কৈ গ'ল তাই মাছ মাৰিবলৈ লৰালৈকে গ'ল তাই আৰু গিৰিয়েকক কৈ গ'ল যে ধাৰাসাৰ বৰষুণ আহক শিল বৰষুণ হওক তথাপিও তুমি এই কাপোৰখন নুচুবা যেনেকে আছে তেনেকে থাকিব দিবা এই বুলি কৈ তাই ওচৰৰ জান এটাত চেপা খোকা পাতি মাছ ধৰিবলৈ গ'ল ক'লে যে ধাৰাসাৰে বৰষুণ আহক শিল বৰষুণ হওক কিন্তু তুমি এই কাপোৰখন নুচুবা এনেকে কৈ লৰালৈকৈ তাই কি কৰি গ'ল মাছ ধৰিবলৈ গ'ল খোকা পাতিলে চেপা কাটিলে চেপা এনেকুৱা খোকা মাছ ধৰা দেখিছা তোমালোকে সেই মাছ ধৰা সঁজুলি যি সেই লৈ তাই কি কৰিব ধৰিলে মাছ ধৰি আছে আৰু মাছ ধৰি আছে তাৰ পিছত কি হ'ল কিছু সময়ৰ পাছত কলা ডাৱৰে আকাশখন ছাতি পেলালে যেতিয়া বৰষুণ আহিব হয় তেতিয়া কি হয় গোটেই আকাশখন কলা ডাৱৰে ছানি ধৰে সেইদিনাখনো তেনেকে আকাশখন কলা ডাৱৰে ছানি ধৰিলে তাই ওলাই গ'ল ৰ'দত কাপোৰখন দি গ'ল তাৰ পিছত কি হ'ল কলা ডাৱৰে আকাশখন ছানি ধৰিলে ধাৰাসাৰে বৰষুণ আহিল ডাৱৰ মেঘে গৰ্জন কৰি ধাৰাসাৰে কি হ'ল বৰষুণ আহিবলৈ ধৰিলে বৰষুণ আহিছে কাপোৰখন বৰষুণত তিতা দেখি গিৰিয়েকে ঘৈণীয়েকক চিঞৰি মাতিলে কাপোৰ এখন ৰ'দত দিছিলে সেইখন তিতিয়েই গ'ল তেতিয়া কি হ'ব তোমালোকৰো তেনেকুৱা হয় তেতিয়া গিৰিয়েকে কি কৰিলে চিঞৰি চিঞৰি মাতিলে শুনাচোন আহা আহা এই কাপোৰখন তিতি গৈছে এনেকে মাতিব ধৰিলে
তাই লৰালৰিকৈ আহিবলৈ ধৰিলে তাইও শুনি পেলাই গিৰিয়েকৰ চিঞৰ শুনি পেলাই তাই কি হ'ল লৰালৰিকে আহিবলৈ ধৰিলে কিন্তু তাই আহি পোৱাৰ আগতেই শিল বৰষুণ আহিল এবাৰ কি হ'ল ধাৰাসাৰে বৰষুণটো আহিছেই কিন্তু তাই দৌৰা দৌৰিকে আহোঁতে আহোঁতে কি হৈ গ'ল শিল বৰষুণ ইতিমধ্যে আহি গ'ল গিৰিয়েকে কি কৰিব চাওঁ আহাচোন গিৰিয়েকে তাইৰ কথা পাহৰিলে কি কৈছিলে গিৰিয়েকক কি কৈ গৈছিলে যে ধাৰাসাৰে বৰষুণ আহক শিল বৰষুণ আহিলেও তুমি এই কাপোৰখন নুচুবা কিন্তু সেই সময়ত বৰষুণ আহিছে কাপোৰখন তিতা দেখিছে তাৰ গিৰিয়েকৰ কি হৈছে ইছাত বিচাত লাগিছে কাপোৰখন আনিব লাগে ঘৈণীয়েকে কোৱা কথাটো সেই সময়ত গিৰিয়েকে পাহৰি গ'ল আৰু কাপোৰখন সামৰি আনিবলৈ গৈ তাত হাত দিলে আৰু কাপোৰখন সামৰিবলৈ আনিবলৈ গৈ তাত হাত দিলে সামৰি আনিবৰ ভিতৰলে কিন্তু আমি আগতে কি পাইছিলো যে এটা মন্ত্ৰ উচ্চাৰণ নকৰাকৈ যদি কাপোৰখনত হাত দিয়ে তেওঁ কি হ'ব সেই কথাটো আমি এতিয়া গম পাম মন্ত্ৰটো উচ্চাৰণ কৰিব নাজানে কিয়নো তেওঁ গম নাপায় ঘৈণীয়েকে কৈ গৈছিলে যে তুমি কাপোৰখন নুচুবা তাই গুপুত কথাটো জনোৱা নাছিলে এতিয়া কি হ'ল চাওঁ ততালিকে তেওঁ এটা ডাঙৰ আৰু নানা বৰণীয়া চাকমকীয়া পাখিৰে সুশোভিত ময়ূৰ চৰাই চিত্ৰি হৈ পৰিল যেতিয়াই কাপোৰখনত হাত দিলে তেতিয়াই কি হ'ল তেওঁ এটা ডাঙৰ আৰু নানা বৰণীয়া জকমকীয়া পাখিৰে সুশোভিত ময়ূৰ চৰাই হৈ গ'ল কোন হৈ গ'ল গিৰিয়েক হাত দিলেহে কাপোৰখনত আনিবলৈ ধৰোতেই কি হৈ গ'ল ময়ূৰ চৰাই হ'ল এটা মন্ত্ৰ উচ্চাৰণ নকৰাকে কাপোৰখনত হাত দিলে চৰাই হৈ যাব বুলি কৈছিলে নে নাই আমি গম পাইছিল নে এই কথাটোতো তেওঁ নাজানিছিলে গিৰিয়েকে এতিয়া আৰু ঘটনা বেলেগ হৈ যাব এই কাণ্ড দেখি ঘৈণীয়েকে মন্ত্ৰষাৰ উচ্চাৰণ কৰিবলৈ পাহৰি কি কৰিলা ও বুলি চিঞৰ মাৰি কাপোৰখনত হাত দিলে লগে লগে তাইও এজনী ময়ূৰ চৰাই পালে লগে লগে তাইও এজনী চৰাই ৰূপ পালে যেতিয়া গিৰিয়েক ময়ূৰ পক্ষী হৈ গ'ল চৰাই হৈ গ'ল তাই বিভূতি হৈ গ'ল তাই সেই কথাটো পাহৰি গ'ল যে মন্ত্ৰ উচ্চাৰণ কৰিহে কাপোৰখন চুব লাগে সেই কথা তাই পাহৰি গ'ল আৰু তাই চিঞৰ মাৰি কৈলে কি কৰিলা ঐ বুলি গিৰিয়েকক ধৰি দিলে গিৰিয়েকক মানে কি কৰিব বিচাৰিছিলে বচাব বিচাৰিছিলে কি কৰিলা ঐ বুলি তাই কাপোৰখনত চুই দিলে কি হ'ব তাইও এজনী ময়ূৰ চৰাই হৈ পৰিলে গিৰিয়েকো হৈ গ'ল ময়ূৰ চৰাই ঘৈণীয়েকো হৈ গ'ল তেতিয়াৰে পৰা গিৰিয়েকজন হৈ পৰিল মতা মৌৰা চৰাই আৰু ঘৈণীয়েকজনী হৈ পৰিল মাইকী মৌৰা চৰাই মতাটোৰ পাখি বেছি চকমকীয়া তেতিয়াৰ পৰা কি হৈ গ'ল গিৰিয়েকজন হৈ পৰিল মতা ময়ূৰ আৰু ঘৈণীয়েকজনী মাইকী ময়ূৰ দুইজনী ময়ূৰ চৰাই হৈ গ'ল এই জকমকীয়া মানে হ'ল চমক লগা জকমকীয়া কাপোৰ পিন্ধি তোমালোকে পূজা চাবলৈ যোৱা হয়নে চমক লগা চকু চাট মাৰি ধৰা এইবিলাককে কয় জকমকীয়া কাৰণ সেই কাপোৰখনৰ সৰভাগ তাৰ নেজ আৰু পাখিত লাগি ৰ'ল এই যি মতা মৌৰা চৰাইটো কিয় বেছি জকমকীয়া হ'ল কাৰণ কাপোৰখন প্ৰথম তেওঁ চুইছিলে চুওঁতে সৰভাগ অংশ গিৰিয়েকৰ গাত লাগিলে সেয়েহে তাৰ নেজ আৰু পাখি
সেই ৰংবোৰ যেন লাগি গ'ল আৰু সেয়েহে মতা মৌৰা পক্ষীটো কি হয় আমি আগলৈ যাম আলোচনা কৰিম তেতিয়াৰে পৰা মেঘে গাজিলে বা বৰষুণ আহিবলৈ ধৰিলে মৌৰা চৰায়ে চিঞৰিবলৈ ধৰে মেঘে গাজিলে বৰষুণ আহিলে মৌৰা চৰায়ে চালি ধৰি নৃত্য কৰে চিঞৰিবলৈ ধৰে আৰু সিহঁতৰ ভয় লাগে জানোচা সিহঁতৰ ধুনীয়া পাখি বৰষুণত তিতি নষ্ট হয় তেওঁলোকৰ ভয় লাগি যায় যে আমাৰ ইমান ধুনীয়া পাখি আৰু সেইবোৰ যদি বৰষুণ পৰে ৰংবোৰ উৰি যাব নেকি এনেকুৱা ভয় লাগে হেনো সেয়েহে তাহাঁতি চিঞৰে বৰষুণ আহিলে ধাৰাসাৰে বৰষুণ আহক তেতিয়া কি হ'ব পাখিবোৰত পৰিব পাখিবোৰৰ কিজানি ৰং গুচি যায় সেইটো তাহাঁতৰ ভয় লাগে আৰু চিঞৰিবলৈ ধৰে আমি এই গোটেই সাধুটো পঢ়িলো শুনিলো বুজিলো এতিয়া সাধুটোনো আমি বুজি পাইছো নে নাই কি কথা আছিলে তাত মূল কেইটামান কথা আমি আলোচনা কৰিম প্ৰথমতে আহো এটা প্ৰশ্নলৈ প্ৰথম প্ৰশ্নটো হ'ল চহকী মানুহজন কোন দেশৰ আছিল চহকী মানুহজন কোন দেশৰ আছিল প্ৰশ্নটো হ'ল আৰু ইয়াৰ বাবে দুটা উত্তৰ দিছে প্ৰথমটো হ'ল আছিক দেশৰ দ্বিতীয়টো হ'ল ব্ৰহ্ম দেশৰ মানে ইয়াৰ মাজৰ কোনটো শুদ্ধ এতিয়া আমি ইতিমধ্যে গম পাইছোৱে যে চহকী মানুহগৰাকী আছিলে কোৰ আছিক দেশৰ এতিয়া শুদ্ধটো হ'ব আছিক দেশৰ আৰু এইটো ভুল হ'ব চহকী মানুহজন আছিক দেশৰ ব্যক্তি আছিলে লোক আছিলে এনেকে আমি ক'ব পাৰো তাৰ পিছৰ প্ৰশ্নটো হ'ল চহকী মানুহজনৰ ছোৱালীজনীৰ কাৰ লগত বিয়া হৈছিল চহকী মানুহজনৰ ছোৱালীজনী কাৰ লগত বিয়া হৈছিল কাৰ লগত বিয়া হৈছিল দুটা দিছে ইয়াত এজন কুৰুপ ডেকাৰ লগত আৰু এজন দেখনীয়া ডেকাৰ লগত কুৰুপ মানে একদম দেখিবলৈ বেয়া কুৎসিত সেই কুৰুপৰ লগত হৈছিল নে দেখনীয়াৰ লগত হৈছিল ধুনীয়া দেখিবলৈ ধুনীয়া কাৰ লগত হৈছিলে আমি গম পাওঁ আমি জানো তোমালোকেও জানে কাৰ লগত হৈছিলে এজন দেখনীয়াৰ ডেকাৰ লগত আৰু এইটো ভুল এতিয়া আমি উত্তৰ লিখিব লাগিব চহকী মানুহজনৰ ছোৱালীজনী এজন দেখনীয়াৰ ডেকাৰ লগত বিয়া হৈছিলে ইয়াৰ পিছত প্ৰশ্নটো হ'ল আছিক সম্প্ৰদায়ত সম্পত্তিৰ উত্তৰাধিকাৰী কোন আছিক দেশত সম্পত্তিৰ উত্তৰাধিকাৰী কোন আছিক দেশখন কি মাতৃপ্ৰধান সেয়েহে তাৰ সম্পত্তিৰ উত্তৰাধিকাৰী কোন হ'ব ছোৱালীগৰাকী হ'ব সন্তান ছোৱালী কন্যা সন্তান হ'ব তেতিয়া উত্তৰটো কি হ'ব আমাৰ ছোৱালী মানে আছিক সম্প্ৰদায়ত সম্পত্তিৰ উত্তৰাধিকাৰী ছোৱালী বুলি আমি লিখিব লাগিব ধন্যবাদ